আজি বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত উপস্থিত হয় ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰী। তেওঁৰ লগতে সংগ দিয়ে উত্তৰ অভয়পুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, লগতে সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ মানিকপুৰ মণ্ডলৰ সম্পাদক ক্ৰমে শেখৰজিৎ সিংহৰ লগতে উপস্থিত থাকে মিথুন দাস আৰু উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য দলীয় কাৰ্যকৰ্তাসকল, লগতে অগপ দলৰ অন্যান্য কাৰ্যকৰ্তাসকল, লগতে উপস্থিত থাকে কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত কঠালগুৰি পূজা সমিতিৰ সদস্যসকল। আৰু কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত যেতিয়াই নৱনিৰ্বাচিত সাংসদগৰাকী উপস্থিত হয় তেতিয়া কঠালগুৰি পূজা সমিতিৰ লগত জড়িত বিভিন্ন গাঁওসমূহৰ লোকসকল উপস্থিত হয় আৰু তেওঁলোকৰ লগত মত বিনিময়ত অংশগ্ৰহণ কৰে নৱনিৰ্বাচিত সাংসদগৰাকী। আৰু আছাম টাইমছ 6ৰ দৰ্শকসকলে দেখি আছে কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণৰ কিছু দৃশ্যাংশ, য'ত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে বিভিন্ন ব্যক্তিৰ লগত মত বিনিময়ত অংশগ্ৰহণ কৰিছে। আৰু স্থানীয় লোকসকলে দীৰ্ঘদিনে যি দুখনকৈ কাঠৰ দলং আছে, ভঙা চিঙা কাঠৰ দলং, যি বেছিমাৰীৰ পৰা মানিকপুৰলৈ যাবৰ বাবে আচলতে কাঠৰ দলংখন পোৱা যায়, সেই কাঠৰ দলং দুখন শীঘ্ৰেই পকীকৰণ হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু শীঘ্ৰেই এই কাঠৰ দলং দুখন পকীকৰণ হ'ব বুলি তেওঁ আশ্বাসো দিয়ে। আৰু এয়া দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত উপস্থিত যেতিয়া হৈছিলে ৩ নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদগৰাকী, তাৰে কিছু দৃশ্যাংশ। আৰু তেওঁৰ উপস্থিতিয়ে সকলোকে আনন্দিত কৰি তোলে। আৰু সাংসদ হোৱাৰ পিছতে পোনপ্ৰথমৰ বাবে তেওঁ আহিছে কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত আৰু কঠালগুৰি ৰাস মন্দিৰটো পৰিদৰ্শন কৰিছে আৰু বিভিন্ন স্থানীয় ব্যক্তিসকলৰ লগত তথা দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছে। আৰু তেওঁ এই উপস্থিতিয়ে সকলো ৰাইজকে উৎসাহিত কৰি তুলিছে। এয়া দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে আজি যেতিয়া ৩ নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত হৈছিলে কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত, তেতিয়াৰ কিছু দৃশ্যাংশ এয়া আপোনালোকে দেখা পাই আছে, তাৰে কিছু দৃশ্যাংশ। আৰু তেওঁ বিভিন্ন স্থানীয় ব্যক্তিসকলৰ লগত মত বিনিময় কৰে আৰু তেওঁৰ উপস্থিতিত সকলোৱে আনন্দিত হৈ পৰে। দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে যেতিয়া কঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত উপস্থিত হৈছিলে বা কঠালগুৰি ৰাস মন্দিৰ পৰিদৰ্শন কৰিছে, তাৰে কিছু দৃশ্যাংশ। আৰু এয়া দেখি আছে ফণীভূষণ চৌধুৰীৰ উপস্থিতিয়ে সকলোকে আনন্দিত কৰি তোলে আৰু নৱনিৰ্বাচিত সাংসদগৰাকীয়ে স্থানীয় ব্যক্তিসকলৰ লগত তথা দলীয় বিষয়ববীয়াসকলৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। কঠালগুৰিৰ পৰা বিকাশ ৰিপৰ্ট, আছাম টাইমছ 6।